হয়, মই উপস্থিত হৈ আছোঁ পশ্চিম ধুনাং এলেকাত। বোকাখাট সম জিলাৰ নুমলীগড়ৰ এই পশ্চিম ধুনাং এলেকাত আচলতে যোৱা জুলাই মাহতে এটা প্ৰবল প্ৰলয়ংকৰী বানে এই অঞ্চলটো প্লাবিত কৰিছিলে আৰু তাৰ পাছত এই 1.5 মাহৰ পিছত এই জেগা দি আকৌ পুনৰ এই ধনশিৰিৰ প্ৰবাল সোঁত এই এলেকালৈ প্লাবিত হৈছে। আমি দেখুৱাইছোঁ, কেমেৰাত এই স্থানটো দেখুৱাইছোঁ। এইটো এটা কৃষি বান্ধ, পশ্চিম ধুনাং এলেকাৰ এইটো এটা কৃষি বান্ধ আৰু এই কৃষি বান্ধটোৱে আচলতে বহু কৃষকৰ ভাগ্য নিৰ্ণয় কৰি আছিলে। কিন্তু ধনশিৰি নদীৰ প্ৰবল যি বান আহিলে জুলাই মাহত, সেই বানে এই কৃষি বান্ধটোক সহায় নিছিলে আৰু তাৰ পাছতেই এই সমগ্ৰ এলেকাটোত বানে প্লাবিত কৰিছিলে। গোটেই ধনশিৰিখন আচলতে পশ্চিম ধুনাং এলেকাটোলৈ বৈ যোৱা নিচিনাকৈ এই সমগ্ৰ এলেকাটো, এইটো বৰাইখোৱা, বালিগাঁও, পশ্চিম ধুনাং, এই সমগ্ৰ এলেকাটোৰ খেতিপথাৰ প্লাবিত হৈছিলে ইতিমধ্যে। আৰু দেখা গৈছে সেই সময়ত এই স্থানলৈ আহি কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, জিলা প্ৰশাসনৰ আৰু জিলা আয়ুক্ত ডাঙৰীয়া আৰু সম জিলাৰ যি আমাৰ উপায়ুক্ত আছে, চাৰ্কুল অফিচাৰৰ পৰা আৰম্ভ কৰি মধ্যমহৰা গাঁও পঞ্চায়তৰ সকলো প্ৰতিনিধিলৈকে সৈতে এই এলেকাটো সেই সময়ত দৰ্শন কৰিছিলে, পৰ্যবেক্ষণ কৰিছিলে। আৰু দুৰ্যোগৰ সময়ত সেই টুকুৰা চাই প্ৰত্যেকেই মন্তব্য কৰিছিলে যে আচলতে ক্ষিপ্ৰতাৰে এই কৃষিবান্ধটো মেৰামতিৰ কাম কৰিব লাগে। কিন্তু সেই কামটো আজি তাৰিখলৈকে হৈ নুঠাত দ্বিতীয়টো প্ৰলয়ংকাৰী বানৰ কবলত পৰিলে কৃষিবান্ধটো। পশ্চিম ধুনাঙৰ এই কৃষিবান্ধটো আচলতে প্লাবিত হোৱাৰ কাৰণে পুনশ্চ সেই যি চিঙা কৃষিবান্ধ, সেই চিঙা কৃষিবান্ধেই ধনশিৰি নদীৰ এই ভৰ বাৰিষাৰ পানী সোমাবলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে বিস্তৃত যি খেতিপথাৰ, সেই খেতিপথাৰসমূহ প্লাবিত হৈছে আৰু ৰাইজে নানান দুৰ্যোগৰ সন্মুখীন হৈছে। আৰু ইতিমধ্যে কেন্দ্ৰীয় জল আয়োগে জনোৱা মতে যে আচলতে ধনশিৰি নদীৰ এই যে জলস্তৰ, সেই জলস্তৰটো ইতিমধ্যে 0.79 মিটাৰ ওপৰেদি, বিপদসীমাৰ ওপৰেদি বৈ আছে। আৰু ইতিমধ্যে আপাৰ লেভেলত নাগালেণ্ডৰ পৰা বৈ অহা ধনশিৰি সেই এলেকাটোৰ পৰা ধৰি গেলাবিল, দৈয়াং, কালিয়নী, এই সকলো নদীৰ পানী এতিয়া বিপদসীমাৰ ওপৰত আছে। আৰু বৰ্তমান গোটেই জলস্তৰ, সেই জলস্তৰটো ঊৰ্ধ্বগামী হৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত প্ৰদীপ বৰা আপোনাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।